নমস্কাৰ ভৃংগেশ্বৰ হাইস্কুল বংশৰৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত ভগৱান বৈশ্য ছাৰ আমাৰ সকলোৰে নমস্য ছাৰ প্ৰধান শিক্ষক তথা ইংৰাজী বিষয়ৰ হিচাপে এজন সম্পূৰ্ণ অভিজ্ঞ ব্যক্তি যিজন ব্যক্তিয়ে বিগত ৩৫ বছৰে ছাত্ৰ ছাত্ৰীৰ কেৱল উন্নতিৰ কথাহে চিন্তা কৰি আহিছে আজি আমি তেখেতৰ এটা ক্লাছ আপোনালোকৰ আগত প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিছোঁ গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাওক আৰু যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যোৱাকালি কৈছিলোঁ তোমালোকৰ আজি এটা নতুন ক্লাছ আমি আৰম্ভ কৰিম যিটো আমাক হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা আমি মেট্ৰিক পৰীক্ষাত অতিকৈ প্ৰয়োজনীয় টপিক এই টপিকটোত পৰীক্ষাত আমাৰ 3 মাৰ্কছ থাকিব পৰীক্ষাত আমাক 5টা দিব 5টা দিলে আমি তাৰে 3টা শুদ্ধ কৰিব লাগে তাতে একোটাত আমি 1 মাৰ্ককে আমি 3 মাৰ্ক পাম এটা কথা হ'ল আমি সাধাৰণতে কথিতৰ ওপৰত আমি বহুত ভুল কৰোঁ যিবিলাক ভুল কথিতৰ ওপৰত চলিলেও তাৰ কোনো বৰ বেছি ক্ষয় ক্ষতি নহয় কিন্তু লিখিতৰ ওপৰত যদি আমি ভুল কৰোঁ ভুল কৰিলে পৰীক্ষাত আমি সেই নম্বৰটোৰ পৰা বঞ্চিত হ'বলগীয়া হয় বাৰু কথিতৰ ওপৰত কি ভুল কৰোঁ আমি সাধাৰণতে কৈ থকা শব্দবিলাকে মই দুটামান উদাহৰণ দিছোঁ চাবা যেনে আমাৰ দেউতাহঁত অলপ অশিক্ষিত মানুহ আছিল লিখা পঢ়া অলপ কম আছিল মই যদি ক'লোঁ বা কওঁ যে দেউতা গৰুটো ক'ত দিলা তেতিয়া তেওঁ কয় যে গৰুটো লাইটৰ খুঁটাৰ পোষ্টত তাতে বান্ধি থৈ আহিলোঁ লাইটৰ খুঁটা পোষ্ট এই খুঁটা আৰু পোষ্ট দুয়োটা একে শব্দ কিন্তু তেওঁলোকে কথিত ৰূপত এইটো ভুল কৰে আৰু মাক যেতিয়া ক'লোঁ আজি গুৱাহাটীলৈ যাওঁতে তুমি ব্ৰিজত উঠাৰ পিছত কেনে পালা তেওঁ কয় যে ব্ৰিজৰ দলঙত মানে উঠি ভয়েই লাগে ব্ৰিজৰ দলঙত তেওঁলোকে কথিত ৰূপত কয় ব্ৰিজৰ দলং ব্ৰিজ মানে হ'ল দলং আৰু দলং মানে হ'ল দলং এইবিলাক আমাৰ সচৰাচৰ ভুল হৈ থাকে তাৰোপৰি আমি যদি কিছুমান কথা অসমীয়া আৰু ইংৰাজী মিক্স কৰি কওঁ তেতিয়াও আমাৰ ভুল হয় তোমালোকে শুনিবা যেনে মই যদি খুৰাক ক'লোঁ যে গেছটো আনিলানে তেওঁ ক'ব গেছটো ৰিক্সাত আনিলোঁ গেছটো ৰিক্সাত আনা বুলি কওঁতে তাক অসমীয়াৰ ওপৰত যদি মই শুধৰণি কৰি দিওঁ তেওঁলোকে অলপমান ক'ব ইমান আমি শুদ্ধকৈ ক'ব নোৱাৰোঁ শুদ্ধকৈ ক'বলৈ গ'লে আমি এনেকৈ ক'ব লাগিব যে মই ত্ৰিচকীয়া বাহনত উঠি বায়বীয় সামগ্ৰীৰ খালী ঢোলটো লৈ ইন্ধন আনিলোঁ কিন্তু এইটো যদি মই তেখেতসকলক আগৰ বাক্যটো ভুল হোৱা বুলি কওঁ তেওঁলোকে মোৰ পৰাই শুনিবলৈ অলপমান ইচ্ছা নকৰে ইমান শুদ্ধকৈও তেওঁলোকে ক'ব নিবিচাৰে বা অসমীয়াত ক'ব নিবিচাৰে এনেকুৱা ধৰণৰ ভুলবিলাক আমাৰ সাধাৰণতে ৰৈ থাকে সেইদিনাই মোক এজন মোৰ ছাত্ৰই ক'লে বোলে ছাৰ আপোনাক ৰখিয়ে থাকিলোঁ আপুনি গুচি আহিল মই বোলো মোক ৰখি আছিলা নেকি বোলে হয় ছাৰ ৰখি থকা নহয় তুমি মোক ৰৈ আছিলা মোৰ কাৰণে তুমি ৰৈ আছিলা ৰখি থকাটো হ'ল গাৰ্ড ইংৰাজীত গাৰ্ড দিয়া বুলি কয় আৰু ৱেইট কৰা মোক তাৰমানে তুমি মোৰ কাৰণে ৱেইট কৰিয়ে আছিলা গাৰ্ড দি থকা নাছিলা এই যিবিলাক আমি কমন ভুল কৰোঁ বা কমন মিষ্টেক কৰোঁ বা সাধাৰণ ভুল কৰোঁ সেই সন্দৰ্ভত আমি আজি তোমালোকক ক'ম ক'লে আমি সাধাৰণতে অকল যে নাউনৰে ভুল কৰোঁ তেনেকুৱা নহয় নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশ্যন কনজাংশ্যন ইণ্টাৰজেকশ্যন এনে বহুত আমাৰ ভুল হয় আমি আজি আমাৰ ক্লাছটোত আছে আজি আমি ল'ম এৰৰ্ছ ইন নাউনছ নাউনবোৰৰ আমি সাধাৰণতে কি ভুল কৰোঁ তাৰে আমি কেইটামান তোমালোকক আজি উদাহৰণ দিম বা দেখুৱাম তোমালোকে আন্তৰিকতাৰে শুনিবা আৰু কাগজ কলম বহি উলিয়াই ল'বা লিখি ল'বা কিবা নাজানিলে মোক নেক্সট ক্লাছত সুধিব পাৰিবা ঠিক আছে এতিয়া চোৱা দি চিনাৰিজ অফ আছাম আৰ চাৰ্মিং দি চিনাৰিজ চিনাৰী শব্দটো কেতিয়াও বহুবচন নহয় চিনাৰী শব্দটো সদায়
বহুবচন হৈয়ে থাকে, ইয়াছৰ দ্বাৰা বহুবচন কৰিব নালাগে। দি চিনাৰী অফ আছাম, যদি এইটো চিনাৰী হয় অৰ্থাৎ ইয়াছটো নালাগে, তেতিয়া আমাৰ ভাৰ্বটো ছিংগুলাৰ ৰূপক আহিব, যেনে চিনাৰী। আৰু ইয়াত আৰ গুচি যাব। এইটো আমাৰ চিনাৰীজ নহয়, চিনাৰী হ'ব। আৰু ইয়াতে আৰ নহয়, আমাৰ যাব। ঠিক আছে, নেক্সটটো চোৱা। হি হেজ বট চাম নাইচ ফাৰ্নিচাৰ্ছ। ফাৰ্নিচাৰটো আমাৰ নাউন পদ, ই বিশেষ্য পদ। এইটো আমাৰ ফাৰ্নিচাৰ শব্দটো নিজেই প্লুৰেল নাম্বাৰ, তাত আমাৰ ইয়াছটো প্ৰয়োজন নাই বা বহুবচন কৰাৰ প্ৰয়োজন নাই, তাক আমি শুদ্ধকৈ লিখিলে হ'ব ফাৰ্নিচাৰ। এইটো হ'ব আমাৰ শুদ্ধ ৰূপ ফাৰ্নিচাৰ। 3 নম্বৰ, আই হেভ বট এ পিচ অফ ব্লটিং। ব্লটিং মানে তোমালোকে হয়তো দেখা নাই, শব্দটো শুনিছা যদিও, আমি যেতিয়া ক্লাছ 6-7ত পঢ়িছিলোঁ তেতিয়া আমাৰ চিয়াঁহী থকা কলম আছিল। চিয়াঁহী থকা কলমৰ পৰা যদি চিয়াঁহীৰ নিফেৰে বা কিবা কাৰণত চিয়াঁহীটো ওলাই বহীত পৰে, তেতিয়া আমি এখন কাগজেৰে আমি সেই চিয়াঁহীবিলাক শুহি আনো বা টুকি আনো। সেইখিনিকে কোৱা হৈছিল, এই যিটো কাৰ্য, এই যিখন পেপাৰৰ দ্বাৰা আমি কামটো কৰিছিলোঁ, সেই কাগজখনক ক'ব লাগে আমি ব্লটিং পেপাৰ। অকল ব্লটিং নহয়, ব্লটিং পেপাৰ। 4 নম্বৰ, চি লিভছ ইন দ্য বৰ্ডিং। বৰ্ডিংটোৰ লগত আমাৰ বৰ্ডিং হাউচ হয়। চি লিভছ ইন দ্য বৰ্ডিং হাউচ। 5 নম্বৰ, আই শ্বেল গ' টু ইউৰ। আই শ্বেল গ' টু ইউৰ, এই বাক্যটো আমাৰ শুদ্ধ হোৱা নাই। আই শ্বেল, ইয়াতে আমাক এটা নাউন লাগিব, আই শ্বেল গ' টু ইউৰ হাউচ। ইউৰ্ছ নহয়, আই শ্বেল গ' টু ইউৰ হাউচ, মই তোমাৰ ঘৰলৈ যাম। দিছ শ্বিপছ আৰ নট মাইন। এই ভেড়া ছাগলীবোৰ মোৰ নহয়। দিছ শ্বিপছ আৰ নট মাইন, মোৰ নহয়। তাৰমানে শ্বিপছ শব্দটো নিজে বহু বচনৰ ৰূপতে সদায় ব্যৱহাৰ কৰা হয়। ইয়াক এই দিছ থকা কাৰণে তোমালোকে এইটোত এছ যোগ দিব নালাগে। দিছ শ্বিপছ হ'লেও ই বহু বচনৰ ৰূপে বুজাব, তেতিয়া এইটো কাৰেক্ট হৈ থাকিব, ইয়াছটো দিব নালাগে। ঠিক এনেকৈ লিখিলে শুদ্ধ হ'ব। আমাৰ 7 নম্বৰত আছে, মাই ছিষ্টাৰ হেজ অবটেইন ফুল মাৰ্ক। মাই ছিষ্টাৰ হেজ অবটেইন ফুল মাৰ্ক। এই যি আমাৰ মোৰ ভনীজনীয়ে ফুল মাৰ্ক পাইছিল, এই মাৰ্কৰ লগত মাৰ্কছ হ'ব লাগে। মাৰ্কছ আমি 1, 2, 3, 4 কেইবাটাও সংখ্যা দি আমি যিটো মাৰ্কছ পাম, বা মাৰ্কছ শব্দটো সদায় মাৰ্ক হিচাপে নকয়, মাৰ্কছ হিচাপে ব্যৱহাৰ কৰা হয়। 8 নম্বৰ, মাই ফ্ৰেণ্ড হেজ ব্লেক হেয়াৰ। মোৰ বন্ধুজনৰ ক'লা চুলিবোৰ আছে। ইয়াতে হেয়াৰ শব্দটো ই নিজে প্লুৰেল ৰূপতে থাকে, ইয়াক আমি আই আৰ, ইয়াত এছ দিব নালাগে। এছ দিলে ভুল হয়, শুদ্ধ হ'লে হেয়াৰ হ'ব। আই হেভ ৰিচিভড মেনি ইনফৰমেশ্যন। 9 নম্বৰত কৈছোঁ, আই হেভ ৰিচিভড মেনি ইনফৰমেশ্যন। ইনফৰমেশ্যন মানে হ'ল খবৰ। আই হেভ ৰিচিভড মেনি ইনফৰমেশ্যন, মেনি শব্দটো থকা কাৰণে তোমালোকে যদি ইয়াত এছটো দিয়া, তেতিয়াহ'লে আমাৰ বাক্যটো ভুল হ'ব। শুদ্ধ ৰূপ হ'ল মেনি ইনফৰমেশ্যন। মেনি ইনফৰমেশ্যন, এছ দিব নালাগে, ইনফৰমেশ্যনটো নিজে প্লুৰেল নাম। উই বট চাম ফ্ৰুইটছ। উই বট চাম ফ্ৰুইটছ এণ্ড ভেজিটেবল। আমি কিছুমান ফল আৰু পাচলি কিনিছোঁ। ফ্ৰুইট শব্দটো প্লুৰেল নাম্বাৰ নহয়, ভেজিটেবল শব্দটোহে প্লুৰেল নাম্বাৰ হয়। ইয়াত
আমি ফ্ৰুইটছৰ এছটো আমি কাটি দিব লাগিব VEGETABLES ভেজিটেবলছ ফ্ৰুইটছ নহয় ফ্ৰুইট আৰু ভেজিটেবলছ নম্বৰ 11 I purchased 5 dozen pens মই 5 ডজনবোৰ কলমবোৰ কিনিছোঁ 5 ডজনবোৰ নহয় 5 ডজন তাৰমানে 5টা আমি ইয়াতে ডজন শব্দটো পুৰেল নাউন কৰিব নালাগে এইটো আমাৰ সিঙ্গুলাৰ ৰূপত দেখাব লাগে DOZ 5 ডজন 5 ডজন এইটো হ'ব এইটো কাটা যাব ভুল হ'ব How many peoples in this place এই গাঁওখনত কিমান মানুহ আছে এতিয়া চোৱা মেনি শব্দটো থকাৰ কাৰণে তোমালোকে ইয়াতে পিপুলছ দিয়াৰ কাৰণে হয়তো শুদ্ধ হোৱা বুলি ভাবিবা কিন্তু পিপুল শব্দটো নিজে বহুবচন বা পুৰেল নাম্বাৰ ইতিমধ্যে পিপুলটো পুৰেল নাম্বাৰে ইয়াত আৰু পুৰেল নাম্বাৰৰ লগত আকৌ এছ দিলে ই ভুল হয় এইটো আমাৰ পিপুল হ'ব লাগে এতিয়া আমাৰ 13 নম্বৰটো চোৱা she left Jorhat by the 10:30 o'clock train যদি আমি ইয়াতে 10 o'clock শব্দটো লিখো o'clock শব্দটোই কেতিয়াও টাইমটো ফ্ৰেকশন হলে o'clock শব্দটো ব্যৱহাৰ নহয় হ'ব 10 o'clock 5 o'clock 2 o'clock 1 o'clock এনেকৈ যদি আমি ৰাউণ্ড ফিগাৰৰ টাইমত কওঁ তেতিয়াহ'লে o'clock শব্দটো ইউজ হয় অৰ্থাৎ 10:30 10:15 10:20 এনেকুৱা সময়ত আমাৰ o'clock শব্দটো ইউজ নহয় সেইকাৰণে শুদ্ধ কৰিলে আমি বাই ট্ৰেইন বুলি দিলে হ'ব বাই she left Jorhat by the train এইটো আমাৰ তেতিয়া দিব নালাগে এইটো আমাৰ ভুল এইটো আমাৰ দিব নালাগে বাই ট্ৰেইন দিলেও শুদ্ধ হ'ব ঠিক আছে এইটো আমাৰ 10:30 o'clockটো আমাৰ দিব নালাগে তাৰে পিছত 2/3 of the boys is present আজি আমি ক্লাছত দেখিছোঁ 2/3 এইটো যেতিয়া আমাৰ পুৰেল ফৰ্ম আছে 2/3 আছে নহয় 2/3 নহয় 2/3 হ'ব 2/3 হলে তো পুৰেল নাম্বাৰ হ'ব পুৰেল নাম্বাৰ হলে ভাৰ্বটো আমাৰ পুৰেল ফৰ্মত যাব তেতিয়া শুদ্ধ হলে আমাৰ এইটো হ'ব 2/3 THIRDS 2/3 আৰু ইজ ভাৰ্বটোৰ হলনি আমাৰ আৰ ভাৰ্ব হ'ব এইটো 2/3 হ'ল আৰু ইজটো গুছি আমাৰ আৰ হ'ল 15 নম্বৰ I have lost 10 rupees notes মই দুখন 10 টকীয়া নোটবোৰ হেৰাইছোঁ 10 rupees ইয়াতে 10 টকীয়া নোট বুলি কওঁতে দুখন বুলি কওঁতে আমি ইয়াত ৰুপিছত পুৰেল ফৰ্ম হ'ব নালাগে মই দুখন 10 টকীয়া নোট হেৰাইছোঁ অৰ্থাৎ শুদ্ধ কৰিলে ৰুপি RUPE I have lost 10 rupee notes rupees নহয় rupee হ'ব ঠিক আছে এই 15টাত তোমালোকে ভালকৈ নিৰীক্ষণ কৰা কিবা বুজি নাপালে মোক সুধিব পাৰিবা আৰু মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি আহিম এইখিনিলৈ আহিম আমি 16 নম্বৰৰ পৰা আকৌ মই 30 নম্বৰলৈকে বুজাই দিম এইখিনি তোমালোকে ভালকৈ মনোযোগ দিবা ইয়াতে চোৱা 16 নম্বৰটো চোৱা I have learned new poetry তোমালোকে প্ৰজ আৰু পোয়েট্ৰি নাম শুনিছা আমাৰ কিতাপৰ সূচীপত্ৰখনত ওপৰত লেখাই থাকে পোয়েট্ৰি সেকশন প্ৰজ সেকশন পোয়েট্ৰি মানে হ'ল পদ্যাংশ আৰু প্ৰজ মানে হ'ল আমাৰ গদ্যাংশ মই শিকিছোঁ এটা নতুন কবিতাহে শিকিছোঁ পদ্যাংশহে পদ্যহে শিকিছোঁ পোয়েট্ৰি নহয় I have learned a new poem POEM শুদ্ধটো হ'ল আমাৰ poem পোয়েট্ৰি নহয় 17 নম্বৰ He has lost a quantity books তেওঁ বহুত কিতাপ
হেৰাইছিল বা হেৰাইছে, তেওঁ বহুত কিতাপ হেৰাইছে। কোৱান্টিটিটো আৰু নাম্বাৰ। কোৱান্টিটিটো হ'ল আমাৰ সংখ্যা। কোৱান্টিটিটো সংখ্যা হ'লে ই পৰিমাণ বুজায়। পৰিমাণ বুজোৱা হ'ল যেনে গাখীৰ, পানী, জুলীয়া পদাৰ্থবিলাকৰ লগত আমি কোৱান্টিটি শব্দটো ব্যৱহাৰ কৰিম। আৰু আমি যিবিলাক গণিব পাৰি 1, 2 স্বাভাৱিক সংখ্যাৰে গণিব পাৰোঁ, তেতিয়াহ'লে নাম্বাৰ হ'ব। আমি ইয়াতে দিম হি হেজ লষ্ট অফ নাম্বাৰ, NUMBER, নাম্বাৰ বুকছ। তেওঁ বহুত কিতাপ হেৰাইছে, তাতে নাম্বাৰছ হ'ব, কোৱান্টিটি নহয়। 18 নম্বৰ, দি হাউচ ইজ বিল্ড অফ ব্ৰিক্স। এই ঘৰটো ইটাৰে তৈয়াৰী। দিছ হাউচ ইজ বিল্ড অফ ব্ৰিক্স। ইটাৰে তৈয়াৰী বুলি কওঁতে আমি ব্ৰিক শব্দটোৰ লগত এছ দিব নালাগে। এছ দিব এই কাৰণেই নালাগে, ইয়াতে আমাৰ BRICK, ব্ৰিক। ব্ৰিক শব্দটো বহু বচনত ব্যৱহাৰ নহয়, ইয়াতে আমি ব্ৰিক হিচাপে ব্যৱহাৰ কৰোঁ। কৰিব পাৰিম, ব্ৰিক্সো আমি ব্যৱহাৰ কৰিব পাৰিম। যদিহে ইটাটোৰ আমি সচৰাচৰ মাটি পুৰি যিবিলাক ইটা ব্যৱহাৰ কৰোঁ, সাধাৰণতে সেইবিলাক সাধাৰণ ৰংচোৱা কালাৰৰে হয়। আকৌ যদি বেলেগ বেলেগ কোম্পানীৰ ৰঙা, নীলা, হালধীয়া কালাৰৰ কেইবাটা কালাৰৰ ইটা আনি পেলাই যদি আমি ঘৰটো বান্ধোঁ, তেতিয়াহ'লে এই ব্ৰিকটো গুচি ব্ৰিক্স হ'ব। মই এই বাক্যটোত ব্যৱহাৰ কৰিছোঁ আমি সচৰাচৰ যিবিলাক ইটাৰে ঘৰ নিৰ্মিত হয় সেই অৰ্থতে এইটো ব্যৱহাৰ হৈছে, সেইকাৰণে ইয়াত ব্ৰিক হ'ব, ব্ৰিক্স নহ'ব। ঠিক আছে। তাৰপিছত চোৱা 19 বা 19 নম্বৰ, দেয়াৰ ইজ ন' প্লেচ ইন দিছ বেঞ্চ। দেয়াৰ ইজ ন' প্লেচ। এতিয়া তোমালোকৰ প্লেচ আৰু ৰুমৰ মাজত পাৰ্থক্য চোৱা। প্লেচ বুলি কওঁতে এডৰা অপেন ঠাই এডোখৰত যেতিয়া আমি মানুহবিলাকে বহিম বা থিয় হ'ম বা গোট খাম, তেতিয়া প্লেচ হ'ব। বেঞ্চ এখনত, অটো ৰিক্সা এখনত, বাছ এখনত, ট্ৰেইন এখনত যেতিয়া আমাৰ ঠাইটো থাকিব, তাত ঠাইখিনি আমাৰ সীমিত হৈ থাকে। আৰু সীমিত হৈ থাকিলে এটা নিৰ্দিষ্ট বেৰৰ মাজত থাকে, আৰু এই নিৰ্দিষ্ট বেৰ বা সীমাৰ ভিতৰত থকা কাৰণে আমি তাক প্লেচ শব্দটো ব্যৱহাৰ নকৰি ৰুম শব্দটোৱে ব্যৱহাৰ কৰিব পাৰিম, বা ৰুমটোৱে শুদ্ধ ৰূপত লিখিব লাগিব। 20 নম্বৰ, হি গেভ ফলছ উইটনেছ। উইটনেছ মানে হ'ল সাক্ষী আৰু ইভিডেন্স মানে হ'ল সাক্ষ্য। হি গেভ, তেওঁ দিছিল ফলছ উইটনেছ। তেওঁ আমাক মিছলীয়া সাক্ষী দিছিল। মিছলীয়া সাক্ষী নহয়, মিছলীয়া সাক্ষ্য দিছিল। উইটনেছ শব্দটো হ'ল সাক্ষী, ইভিডেন্স সাক্ষ্য, EVIDENCE, ইভিডেন্স। এইটো উইটনেছৰ পৰিৱৰ্তে ইভিডেন্স দিলে বাক্যটো আমাৰ শুদ্ধ হ'ব। এই নামটো আমাৰ ইয়াতে ভুল হৈ আছে। 21 নম্বৰ বা 21 নম্বৰটো চোৱা, হি হেজ গিভেন মি মেনি এডভাইচেছ। হি হেজ গিভেন মি, তেওঁ মোক দিছে মেনি এডভাইচেছ। এডভাইচ মানে হ'ল পৰামৰ্শ। পৰামৰ্শ শব্দটো আমাৰ আনকাউণ্টেবল নাউন হিচাপে ব্যৱহাৰ কৰা হয়। মেনিটো আকৌ কাউণ্টেবল নাউনৰ সৈতেহে ব্যৱহাৰ কৰা হয়। সেয়েহে আমি হি হেজ গিভেন মি মাছ এডভাইচেছ, মেনিৰ পৰিৱৰ্তে মাছ। শুদ্ধ ৰূপত হি হেজ গিভেন মি মাছ এডভাইচেছ, মেনি নহয় মাছ হ'ব। 22 অৰ্থাৎ 22 নম্বৰ, দি আৰবিয়ান নাইটছ আৰ এন ইণ্টাৰেষ্টিং বুকছ। বা দি আৰবিয়ান নাইটছ আৰ এন ইণ্টাৰেষ্টিং বুক। আৰবিয়ান নাইটছ মানে হ'ল আৰব ৰাতিবোৰ নহয়, এইখন এখন কিতাপৰ নাম। আৰবিয়ান নাইটছ এখন কিতাপৰ নাম। তোমালোকে যদি নাইটছ মানে ৰাতিবোৰ বুলি ভাবি লোৱা, তেতিয়াহ'লে তোমালোকৰ বাক্যটো বা ধাৰণাটো ভুল হ'ব। শুদ্ধ ৰূপত লিখিব লাগিলে আমি দি আৰবিয়ান নাইটছ ইজ এন ইণ্টাৰেষ্টিং বুক। ইয়াতে এইটো আমি যি দিনৰ বিপৰীত ৰাতি, সেই তাৰে হিচাপে ব্যৱহাৰ হোৱা নাই, এইখন এখন কিতাপৰ নাম হ'লে আমি ইয়াতে লিখিব লাগিব দি আৰবিয়ান নাইটছ
আৰৱ নিশাৰ কিতাপখন ইজ এন ইণ্টাৰেষ্টিং বুক। এখন মানে মনোগ্ৰাহী বা আমোদজনক কিতাপ। 23 বা 23 নম্বৰ, I shall try to keep my words. I shall try, মই চেষ্টা কৰিম to keep my words. ইয়াতে word শব্দটো আমি words হিচাপে ব্যৱহাৰ কৰিব নালাগে, word হিচাপে WORD, এইটোৱে আমাৰ শুদ্ধ ৰূপ। এই নামটো আমাৰ ভুল আছিল, এইটো শুদ্ধ। His circumstance is bad. তেওঁৰ পৰিস্থিতি বেয়া। Circumstance শব্দটো আমি circumstances হিচাপে ব্যৱহাৰ কৰিব লাগিব। ইয়াতে circumstance নহয়, আৰু এইটো প্লুৰেল ফৰ্ম হ'লে এইটো আমাৰ আৰ হ'ব। His circumstances are bad. তেওঁৰ পৰিস্থিতি বেয়া। Put down your sign on the paper. 25 numbers বা 25 নম্বৰ, put down your sign on your paper. ইয়াতে চোৱা, ইয়াতে আমাৰ ছাবজেক্টটো নাই, আমি ছাবজেক্টটো ইউ থকা বুলি ধৰি ল'লোঁ। এইটো যদি ছাবজেক্ট হয় এইটো আমাৰ ভাৰ্ব হ'ব, আৰু ইউৰ চাইনটো আমাৰ অবজেক্ট হ'ব। অবজেক্ট হোৱাৰ লগে লগে এই চাইনটো আমাৰ ভাৰ্ব শব্দ আছে, ভাৰ্ব হ'লে এই ভাৰ্বটো গুচি আমাৰ নাউন শব্দলৈ ৰূপান্তৰ হ'ব লাগিব, তেতিয়াই তেওঁ এই শব্দটো তেতিয়াই নাউনৰ অবজেক্টৰ জেগাত বহিব পাৰিব, অবজেক্টৰ স্থানত ব্যৱহাৰ হ'ব পাৰিব। সেইকাৰণে পুট ডাউন ইউৰ চিগনেচাৰ, SIGNATURE, ইয়াতে আমি চাইনৰ পৰিৱৰ্তে চিগনেচাৰ লিখিব লাগিব। 26 নম্বৰ বা 26 নম্বৰ, the water of this place does not suit me. The water of this place, এই ঠাইৰ পানীয়ে মোক সুইট নকৰে, নামানে, পানীয়ে নহয়। আমি কি বুলি কওঁ, আমাক এই ঠাইৰ জলবায়ুটোৱে মোক সুইট নকৰে। দি ক্লাইমেট, এইটোৰ সলনি হ'ব আমাৰ ক্লাইমেট। দি ক্লাইমেট অফ দিছ প্লেচ, এই অঞ্চলৰ জলবায়ুৱে ডাজ নট সুইট মি, মোক সুইট নকৰে মানে মোক নামানে, পানীয়ে নহয়, এটা ক্লাইমেট। 27 নম্বৰ বা 27 নম্বৰ, হি ইজ ওৱান অফ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। ইয়াতে চোৱা, ওৱান অফ শব্দটো থাকিলে ইয়াৰ পিছত যেটো থাকিব ওৱান অফ প্লাছ প্লুৰেল নাউন। ওৱান অফ থাকিলে ওৱান অফৰ পিছত যেটো শব্দ হ'ব সেই নাউনটো আমাৰ প্লুৰেল হ'ব লাগে। সেই নাউনটো যদি আমাৰ প্লুৰেল হ'ব লাগে তেতিয়াহ'লে হি ইজ ওৱান অফ দ্য বেষ্ট বয়জ ইন দ্য ক্লাছ, অৰ্থাৎ BOYS। হি ইজ ওৱান অফ প্লাছ প্লুৰেল নাউন, ওৱান অফ প্লাছ প্লুৰেল নাউন। ওৱান অফ প্লাছ প্লুৰেল নাউন। যদি ওৱান অফ প্লুৰেল নাউন হ'ব লাগে তেতিয়াহ'লে আমাৰ বয় শব্দটো প্লুৰেল নাউন হোৱা নাই। যেতিয়া বয়, এই বয়টো আমাৰ জাতিবাচক বিশেষ্য পদ, এইটো আমাৰ প্লুৰেল নাম্বাৰ হোৱা নাই। এই প্লুৰেল নাম্বাৰ হ'ব লাগিলে আমি তাতে বয়জ দিব লাগিব, তেতিয়াই বাক্যটো শুদ্ধ হ'ব। হি ইজ ওৱান অফ দ্য বেষ্ট বয়জ ইন দ্য ক্লাছ, আমাৰ ক্লাছটোৰ ভাল ল'ৰাবিলাকৰ ভিতৰত তেওঁ এজন। ঠিক আছে, এতিয়া আমি আহিছোঁ 28 নম্বৰছ। দে পেক দেয়াৰ লাগেজ, সিহঁতে টোপোলাবোৰ বান্ধিছে। লাগেজ শব্দটো আমাৰ এছ যোগ নহয়, লাগেজ LUGGAGE, ইয়াতে আমাক এছটো দিব নালাগে। দে পেক দেয়াৰ লাগেজ, সিহঁতে টোপোলাবোৰ বান্ধিছে। লাগেজ বুলি কওঁতে টোপোলা কেইবাটাও টোপোলাকে বুজায়, তাতে আমাৰ ইতিমধ্যে প্লুৰেল ফৰ্ম হৈয়ে আছে, আৰু ইয়াতে আমাৰ এছটো যোগ দিব নালাগে।
ঠিক আছে এতিয়া চোৱা 29 অৰ্থাৎ 29 নম্বৰ হি ইজ মাই কাজিন ব্ৰাদাৰ কাজিন মানে হ'ল সম্পৰ্কীয় ভাই হওক ভনী হওক বা আমাৰ কাজিন বুলি ক'লে আমি সাধাৰণতে কাজিনৰ লগত ব্ৰাদাৰ শব্দটো বা ছিষ্টাৰ শব্দটো আমাৰ ব্যৱহাৰ হ'ব নালাগে আকৌ কাজিন দিলে ব্ৰাদাৰ হ'ব নোৱাৰে ব্ৰাদাৰ দিলে কাজিন হ'ব নোৱাৰে আমি শুদ্ধকৈ লিখিলে হি ইজ মাই কাজিন ইয়াতে আমাৰ মাই কাজিন COU অৰ্থাৎ হি ইজ মাই কাজিন এইটো আমাৰ দিব নালাগে হি ইজ মাই কাজিন কাজিন ব্ৰাদাৰ হ'ব নালাগে They enjoyed the theater. They enjoyed সিহঁতে উপভোগ কৰিছিল দ্য থিয়েটাৰ থিয়েটাৰ মানে হ'ল ৰংগমঞ্চ বা নাট্যঘৰ বা নাট্য মন্দিৰ আমি যদি ইয়াক নাউন হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া নাট্যঘৰ বা নাট্য মন্দিৰ হয় সিহঁতে নাট্য মন্দিৰটো বা ৰংগমঞ্চটো বা আমাৰ নাটক কৰা ঘৰটো বা সভাঘৰটোৰ বিষয়ে তেওঁলোকে উপভোগ কৰা নাছিল তেওঁলোকে নাটকখনে উপভোগ কৰিছিল ঠিক আছে আজি তোমালোকক মই কমন এৰৰ্ছৰ বিষয়ে শিকালোঁ কমন এৰৰ্ছৰ মই আগতেই কৈছিলোঁ সাধাৰণ ভুল কথিত ৰূপতে হওক বা লিখিত ৰূপতে হওক আমি প্ৰায়ে ভুল কৰি থাকোঁ আৰু ভুল হৈ থাকিলেও সেইটো যদি আমি কথিত ৰূপত ব্যৱহাৰ কৰোঁ সেইটো বৰ বেছি ক্ষয় ক্ষতি নকৰে কিন্তু তাত নম্বৰৰ কথা নাহে যদি লিখিত ৰূপত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ ক্ষয় ক্ষতি হ'ব উদাহৰণ আৰু এটা মই দিওঁ শেষত তোমালোকক আজি কেইদিনমান আগতে এগৰাকী মহিলাই তেওঁৰ চেকখনত লিখিছিল কি লিখিছিল জানানে one husband and 500 তেওঁ চেকখনৰ ওপৰত লিখিছিল one husband and 500 তেওঁ 1000 THOUSAND তেওঁ পাৰ্থক্যটো 1000 আৰু 100ৰ পাৰ্থক্যটো নাজানে যেতিয়া কেচিয়াৰে চেকখন পালে কৈছে এইটোতো মই দিব নোৱাৰিম বোলে নহয় ছাৰ মোৰ একাউণ্টৰ পৰাহে বিচাৰিছোঁ মোৰ একাউণ্টত পইচা আছে নহয় বোলে তোমাৰ পইচা আছে ঠিকেই তোমাৰ একাউণ্টছত হাজবেণ্ড নাই ইয়াত তুমি লিখিছা one হাজবেণ্ড এণ্ড 500 এইখিনি পাবা এইখিনি নাপাবা এইটো তেওঁ ভবা নাছিল যে এইটো 1000 হ'ব নে হাজবেণ্ড হ'ব কিন্তু যেতিয়া আমি বেংকলৈ গৈ চেকখন দিলোঁ তেতিয়াহে আমাৰ ভুলটো ওলাই পৰিল ঠিক এনেকুৱা ভুলবিলাক কথিত ৰূপত ক'লে বাৰু সিমান ক্ষতি নহ'ল হয় কিন্তু লিখিত ৰূপত হোৱাৰ লগে লগে ইয়াত পৰীক্ষাত আমাৰ নম্বৰৰ কথা আছে আৰু এনেও আমি পাৰিলে শুদ্ধকৈ ক'ব লাগে ভাষাটো শুদ্ধ হ'ব লাগে আৰু ভাষাটো শুদ্ধ হ'লে আমাৰ ভাৰতীয় বা অসমৰ সংস্কৃতিটোৰ শুদ্ধ ৰূপত বিশ্বমানত প্ৰকাশিত হ'ব ঠিক আছে আজিৰ পৰা তোমালোকে অন্তত নিজৰ পাঠ্যপুথিখনত ইয়াৰ উপৰিও মই এটা নমুনাহে আজি 30টা শিকাইছোঁ ইয়াৰ উপৰিও তোমালোকে আৰু বহুত শিকিব পাৰিবা কিতাপখন ভালকৈ মেলিবা কিতাপত তোমালোকে কণ্টেণ্টছত চাবা সূচীত চাবা তাতে লেখা আছে কমন এৰৰ্ছ মই এইখিনি শিকালোঁ আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে নেক্সট ক্লাছত মোক সুধিব পাৰিবা মই তোমালোকক সময় দিম আৰু তোমালোকে 5টা ট্ৰান্সলেশ্যন লিখি ল'বা কলাত মোক দেখুৱাবা ঠিক আছে লিখি লোৱা ট্ৰান্সলেট ইনটু ইংলিছ অৰ্থাৎ ইংৰাজীলৈ অনুবাদ কৰা মোৰ বহুত কলম নাই হৈছে 2 নম্বৰ লিখা আকাশত তৰাবোৰে তিৰবিৰাই আছে আকাশত তৰাবোৰে তিৰবিৰাই আছে 3 নম্বৰ
তেখেত এজন শান্ত মানুহ। 4 নম্বৰ লিখা, মাধৱী এগৰাকী মেধাৱী ছাত্ৰী। আকৌ শুনি ল'বা, মাধৱী এগৰাকী মেধাৱী ছাত্ৰী। 5 নম্বৰত শুনিবা, মোৰ বহুত টকাও নাই, মোৰ বহুত ঘৰো নাই। আকৌ এবাৰ কৈছোঁ, মোৰ বহুত টকাও নাই আৰু মোৰ বহুত ঘৰো নাই। থেংক ইউ। আজি আমি ক্লাছটো ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত মই কমন ইৰৰ্ছৰ আজি নাও নিকিলোঁ, কাইলৈ আমি প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব যিমানখিনি পাৰি আমাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত কাইলৈ তেনেকুৱা এটা টপিক ল'ম। মই আশা ৰাখিছোঁ তোমালোকে আজিৰ এইখিনি ঘৰত ভালকৈ চাবা, আৰু কিবা সুধিবলগীয়া থাকিলে তোমালোকে মোক ফোনৰ যোগেৰেও সুধিব পাৰিবা, নতুবা কাইলৈ ক্লাছতো সুধিব পাৰিবা। ঠিক আছে?